জয় যীশু প্ৰিয় খ্ৰীষ্ট বিশ্বাসীসকল। চ' আশা কৰোঁ সকলোৱে ভালে আছে বুলি, আৰু ময়ো বৰ্তমান প্ৰভু যীশু খ্ৰীষ্টৰ নামত ভালে আছোঁ। চ' মই আজি ওলাইছোঁ এটা মণ্ডলীত, আৰু সম্পূৰ্ণ হিচাপে দেখুৱাবলৈ চেষ্টা কৰিম যিটো মণ্ডলীত ওলাইছোঁ মই, যিটো উদ্দেশ্যলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ' প্ৰথমৰ পৰা শেষ মুহূৰ্তলৈকে চালে গোটেইখিনি কথা বুজি পাব, কাৰণ আগতে মই আপোনালোকক জনাই দিয়া নাই। খালি ওলাইছোঁ মই আজি গাঁৱৰ পৰা ওলাই গৈছোঁ, আৰু অলপ আগত লগ পাম দাদা আহি আছে, দাদা মই গৈছোঁ। আজি বিশেষকৈ যিসকল মণ্ডলীৰ কাৰ্যকাৰী আছে, তো কাৰ্যকাৰীখিনিক লৈ আজি শোণিতপুৰ সভাৰ বিশেষ এটা আলোচনা আছে, আৰু সেই আলোচনাত ময়ো ওলাইছোঁ, লগত দাদা আহি আছে বাৰু, পাবহি হৈছে। তো চাই থাকিব আপোনালোকে, আৰু দেখিছে এয়া হ'ল আমাৰ গাঁৱৰ পৰিৱেশ, দেখিছে এয়া। তো আমাৰ গাঁওখন চাই কেনে লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব, ভাল লাগিছে নে বেয়া লাগিছে। তো প্ৰভুৰ আশীৰ্বাদত খুব ধুনীয়াকৈ সকলোৱে ঘৰ বনাবলৈ কাৰণে পৰা হৈছে। চ' আগতে আমাৰ ঘৰবোৰ এনেকুৱা নাছিলে, চাওক দেখিছে চবফালে খুব ধুনীয়া। এয়াই হ'ল আমাৰ গাঁও। এয়া হ'ল তিনিআলি, এইটো হ'ল, আৰু লগতে এইটো হ'ল। আৰু মই আহিছোঁ ইফালেদি, আৰু আমাৰ গীৰ্জাঘৰ যাব হ'লে এইটো বাটেদি যাব লাগিব। প্ৰথম এণ্ট্ৰি ইফালেদি হ'ব, আৰু লগতে আহি ইফালেদি সোমাই যাব লাগিব। চ' ঠিক আছে, আপোনালোকে সম্পূৰ্ণ চাব। ফুলগুৰি বাপ্টিষ্ট চাৰ্চ, আৰু এই গীৰ্জাঘৰখন যেতিয়া নেকি দুৱাৰ মুকলি হৈছিলে তেতিয়া দেখুৱাইছিলোঁ, আৰু আজি আহিছোঁ এইখন মণ্ডলীত। চ' আজিৰ দিনটো মই ইয়াতে থাকিম, আৰু যিবোৰ হ'ব তো সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ। ভিতৰ চোৰা ধুনীয়াকৈ সজাই দিছে। এয়া হ'ল ভিতৰ চোৰা। আহাৰ উদ্দেশ্য এই যে আমি যোৱাবাৰ আমাৰ কমিটি হৈ গ'ল, আৰু কমিটিত সিদ্ধান্ত লোৱা হ'ল যে খণ্ডই আমাৰ শোণিতপুৰ সভাৰ 125তম যি জুবিলি হ'বলগীয়া আছে, সেই জুবিলিৰ বিষয়ে জ্ঞাত কৰাৰ খণ্ডই মোক দায়িত্ব দিছিলে। আৰু বৰ্তমান আজি আপোনালোকৰ মাজত আমাৰ শোণিতপুৰ সভাৰ সচিব মহোদয়েও তেওঁ উপস্থিত হ'লে হয়, কিন্তু তেওঁ হঠাৎ মানে ৰোগীয়া অৱস্থাত হোৱাৰ কাৰণে তেওঁ ইয়ালৈ উপস্থিত হ'ব নোৱাৰিলে। আৰু সেয়েহে মই আপোনালোকৰ আগত আজি শোণিতপুৰ সভাৰ যি জুবিলি হ'ব, সেই জুবিলিৰ সন্দৰ্ভে কিছু
বিষয় কিছু গুহাৰি মই জনাব ইচ্ছা কৰিছোঁ যে আমাৰ এই 125তম যি জুবিলি আছে এই জুবিলি উদযাপন কৰিবৰ কাৰণে আমাৰ এক্সিকিউটিভ কমিটিয়ে প্ৰায় 27,000 টকাৰ এটা বাজেট বনালে আৰু প্ৰাৰ্থনাত থাকিব যাতে আমি 125তম যি জুবিলি কৰিব গৈছোঁ এই যাতে এটা উলহ মালহেৰে আমি ঈশ্বৰৰ জিহুৱাক ধন্যবাদ দিব পাৰিম। অহা ফেব্ৰুৱাৰী মাহৰ 5, 6, 7 তাৰিখে এই জুবিলি নিৰ্ধাৰিত কৰা হৈছে। যেহেতু আজি নিচি ফুলগুৰি বাপ্তিষ্ট মণ্ডলীত আহি উপস্থিত হ'লোঁ আৰু ইয়াতে আমাৰ অহা মূল উদ্দেশ্যটোৱেই হ'ল যেহেতু আমাৰ শোণিতপুৰ সভাৰ 125 বছৰীয়া জুবিলি হ'বলৈ গৈ আছে, যিহেতু আমাৰ অহা বছৰৰ মানে 27 চনত জেৰুচালেম বেপ্টিষ্ট মণ্ডলীৰ 125 বছৰীয়া জুবিলি হ'বলৈ গৈ আছে জানুৱাৰী মাহত, আৰু ফেব্ৰুৱাৰী মাহৰ 5, 6, 7 তাৰিখে শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভাৰো 125 বছৰীয়া জুবিলি হ'বলৈ গৈ আছে। সেয়েহে আজিৰ এই গুড নিউজটো আপোনালোকক দিবলৈ পাই মই অতি সুখী। আশা কৰোঁ আপোনালোকে এই মেছেজটো পাই আমাৰ সভাৰ বাবে প্ৰাৰ্থনা কৰিব বুলি সমূহ খ্ৰীষ্ট বিশ্বাসীলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আমি সকলোৱে জানো যে কিছুদিন আগত কিছু ঘটনা ঘটিলে আৰু সেই ঘটনালৈয়ে মই আজি ঈশ্বৰৰ বাক্য আনিব ইচ্ছা কৰিছোঁ। মথি লিখা সুবাৰ্তা 24 অধ্যায় 6 পৰা 8 পদ, গীতমালা 46 নম্বৰ 1 পৰা 2 পদ আৰু প্ৰথম থেছালনিকা 5 অধ্যায় 2 পৰা 6 পদৰ ভিতৰত। মই এই সময়ত পঢ়িব নকম, যেতিয়া পঢ়াৰ সময় আহিব মই আপোনালোকক পঢ়িবৰ কাৰণে ক'ম। আজি আমি চাম যে মোৰ যি মূল বিষয় সেই মূল বিষয় মই এনেধৰণে ল'ব ইচ্ছা কৰিছোঁ, দ্য আৰ্থ ইজ স্পিকিং এণ্ড উই আৰ লিছনিং। মানে পৃথিৱীয়ে কথা কৈ আছে আৰু আমি শুনি আছোঁ। যদি অসমীয়াত সাধাৰণ হিচাপে যদি মই ক'ব ইচ্ছা কৰোঁ, দ্য আৰ্থ ইজ স্পিকিং উই আৰ লিছনিং। পৃথিৱীয়ে কথা কৈ আছে আৰু আমি শ্ৰোতা হিচাপে, দৰ্শক হিচাপে আমি শুনি আছোঁ। মই যদি আপোনালোকক জনাব ইচ্ছা কৰোঁ যে আপোনালোকে প্ৰায়ে গম পায়, কাৰণ আমাৰ ছ'চিয়েল মিডিয়াত আজি আমি বহুত এডভান্স, আৰু আপোনালোকে গম পায় যে যোৱা জুন মাহৰ 24 তাৰিখে হোৱা ঘটনা আজি গোটেই বিশ্বত এটি ডাঙৰ মানে চিন্তাৰ কাৰণ হৈছে। প্ৰাকৃতিক দুৰ্যোগ মানে কি? ভূমিকম্প। অসমীয়াত ক'লে ভূমিকম্প, ইংলিছত আৰ্থকুৱেক। আৰু এই ভূমিকম্প কিবা সাধাৰণ ভূমিকম্প নাছিলে। আমি যদি চাওঁ চাইণ্টিফিকভাৱে তেনেহ'লে দ্য ৰিং অফ ফায়াৰ মানে যাক ঘোঁৰাৰ মানে অসমীয়াত ক'ব গ'লে ঘোঁৰাৰ জোতাৰ যি আখ্যা দিছে, দ্য ৰিং অফ ফায়াৰ পেচিফিক অ'চেনৰ এনেকৈ চাৰিওফানে আমি যে ঘোঁৰা দেখোঁ, ঘোঁৰাক যদি জোতা পিন্ধাই দিলে যেনেকৈ তেওঁৰ আকৃতি হ'ব, সেই পেচিফিক অ'চেনৰ ছাইডে ছাইডে দ্য ৰিং অফ ফায়াৰ বুলি এটা লাইন আছে। আৰু সেই লাইনত গোটেইটো লাইনত ভূমিকম্প হৈছিল, কেইবাটা ঠাইত হ'ল। আৰু চবতকৈ ভয়াৱহ পৰিস্থিতি ক'ত হ'ল? কি নাম আছিলে জেগাটোৰ নাম? ভেনিজুৱেলা। আৰু ভেনিজুৱেলাত আপোনালোকে যদি চাব জনসংখ্যা হিচাপে তাত বহুত কম, আৰু ধৰ্ম হিচাপে কি ধৰ্মৰ লোক তাত থাকে? 80% ৰোমান কেথলিক আৰু বাকী যিমান আছে প্ৰটেষ্টাণ্ট মানুহ। মানে অৰ্থাৎ ক'ব গ'লে আমাৰ খ্ৰীষ্টিয়ান ধৰ্মী লোকবিলাক তাত জীৱন অতিবাহিত কৰি আছে। আৰু যিদিনা এই 24 তাৰিখ তেওঁলোকে বহুত দিন বছৰ আগত তেওঁলোকে এটা যুদ্ধত জয় লাভ কৰিছিল, আৰু সেই জয় লাভ কৰাৰ কাৰণে তেওঁলোকৰ চৰকাৰে নেশ্যনেল হলিডে, যেনেকৈ আমাৰ ইয়াত 15 আগষ্ট আৰু 26 জানুৱাৰী যেনেকৈ নেশ্যনেল হলিডে থাকে, তেওঁলোকৰ দেশতো জুনৰ 24 তাৰিখে নেশ্যনেল হলিডে আছিলে। আৰু যেতিয়া বন্ধ থাকে, সাধাৰণতে আমি গাঁৱৰ কথা নকওঁ, সাধাৰণতে চহৰ অঞ্চলত যেতিয়া বন্ধ হয়, নেশ্যনেল হলিডে থাকে, মানুহবিলাকে বিশেষকৈ তেওঁলোকে ক'ত থাকে? ঘৰত থাকে, নিজৰ পৰিয়ালৰ লগত সময় তেওঁলোকে অতিবাহিত কৰে। আৰু কেইমিনিটৰ ভূমিকম্প? কেইমিনিট? 39 ছেকেণ্ডৰ ভূমিকম্প। নট ইভেন 1 মিনিট, 1 মিনিটো নহয়, 39 ছেকেণ্ডৰ ভূমিকম্পই গোটেই ভেনিজুৱেলাক মানে এটা নিউজত লৈ আহিলে।
আৰু সেই 39 ছেকেণ্ডৰ যি ভূমিকম্প হ'ল এটাৰ পিছত আৰু এটা দুটা ভূমিকম্প, এটা হ'ল 7.1 আৰু এটা 7.2 আৰু এটা হ'ল 7.5 আৰ্থকুৱেক। আজি আমি অসমত আছোঁ, আমি বহুত ভাল আছোঁ, মানে যিবিলাক আমি গাঁৱত বাস কৰোঁ। মোক বহুতে কয় যে আপুনি ৰিচেণ্টলি আমি ঘৰ এটা অলমষ্ট কমপ্লিট কৰিলোঁ, আৰু বহুতে মোক কয় যে আপুনি RCC নবনালে কিয়? আৰু মই আমাৰ পৰিয়ালৰ এটা কথা আছে, মানে আমি ভূমিকম্পক বহুত ভয় কৰোঁ, আৰু সেইকাৰণে আমি RCC ফাউণ্ডেশ্যন নিদিলোঁ। কাৰণ যিহেতুকে অসম ছেচমিক জোনৰ 5 নম্বৰত আহে, মানে হাই ৰেড এলাৰ্ট। 1950ত আপোনালোকে হয়তো কিছুমান মানুহে সেইটো পাইছে। মোৰ বাবা তেতিয়া 6 বছৰৰ আছিলে, আৰু মোৰ বাবাই তেওঁৰ পিতৃৰ আৰু তেওঁৰ মানে আংকালহঁতৰ কথা শুনা কথা আমাক কয়। আৰু মই যেতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কিতাপ এটা মানে পঢ়িবৰ কাৰণে মোৰ বাইবেল কলেজত বহুত দৰকাৰ আছিলে, আৰু সেই 1950ৰ যেতিয়া ভূমিকম্পৰ বিষয়ে যেতিয়া মই ষ্টাডি কৰিবৰ কাৰণে আমাৰ তেজপুৰত থকা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যেতিয়া গ'লোঁ, তেতিয়া শোণিতপুৰত ভূমিকম্প 1 সপ্তাহ হৈছে 1950ত, আৰু পথাৰৰ মাটি এনেকৈ গৈছিল ঢেউৰ নিচিনা, আৰু সেইটো সময়তো বহুত মানুহে নিজৰ প্ৰাণ হেৰালে। আজি আমি ছেচমিক জোনত আছোঁ, কিন্তু যদি আপোনালোকে চাব চহৰৰ মানুহ, তেওঁলোকে আমাৰ নিচিনা ঘৰত নাথাকে। আজি আমাৰ ভূমিকম্প আহিলে আপোনালোকে চাংঘৰৰ পৰা জঁপিয়াই দিব পাৰিব, আমি আমাৰ নিচিনা ঘৰৰ পৰা আমি দৌৰি ওলাব পাৰিম। কিন্তু চহৰৰ যিবিলাক লোক বাস কৰে তেওঁলোকে ফ্লেটত থাকে, কোনোবা থাকে 40 তালাত, কোনোবা 45 তালাত। কালি মই ৰিল চাই আছিলোঁ, এই শিক্ষা মানে প্ৰিপেয়াৰ কৰাৰ সময়তে মই মানে ভেনিজুৱেলাৰ কিছুমান অলপ ইনফৰ্মেশ্যন চাই আছিলোঁ। ৰিল এখনত দেখুৱাই আছে, এজন মানুহে তেওঁ নিজৰ ঘৰৰ পৰা নামি আছে, কিন্তু নামি থকা সেই যি ৰিল তেওঁ বনাইছে, প্ৰায় 9 ৰিল, একটা চিৰিতে তেওঁ এনেকৈ নামি থকা নিচিনাহে লাগিছে। তাৰমানে তেওঁ সেই গোটেই ফ্লেটটো একেটা ডিজাইনতে বনোৱা, আৰু তেওঁ নামি আছে, তেওঁ নামিব পৰা নাই। আৰু সেই গোটেই চিৰিটো যদি মানে নামিবৰ কাৰণে মানে 5 মিনিটমান সময় লাগিব, আৰু 39 ছেকেণ্ডত কি হৈ গৈছে। তো ভাবি চাওক, যেতিয়া সেই মানুহবিলাকে তেওঁলোকে তাৰ পৰা পলাইছিল, আৰু কিছুমানে তেওঁলোকে মানে শুই আছিলে, কিছুমানে খানা খাই আছিলে, কিছুমান এনেকুৱাও মানুহ আছিলে যে ডাইনিং টেবুলত বহি তেওঁলোকে উঠিব পৰা নাছিলে, আৰু তেনেস্থলত ৱাল পৰি তেওঁলোকে মানে যি মাটি আছিলে বা যি ধূলি হৈ গৈছিল তাৰ মাজত তেওঁলোকে আবদ্ধ হৈ গৈছিল। আৰু মই ৰিল কেইবাটাও চালোঁ, মোক বহুত দুখো লাগিলে, আৰু সঁচাকৈ দুখৰ বিষয়। কাৰণ 8 দিন হোৱা জন্ম পোৱালি এটাক কালি ৰেস্কিউ কৰিলে, আৰু পিতা থিয় হৈ মানে তেওঁৰ সন্তানৰ কাৰণে তাতে ৰখি আছিলে। আৰু এজন মাতৃক মই দেখিলোঁ, তেওঁ নিজৰ ঘৰৰ মানে বাহিৰত, ফ্লেটৰ বাহিৰত তেওঁ ক্ৰন্দন কৰি আছে, আৰু তেওঁৰ পোৱালীৰ 2 যোৰ চেণ্ডেল মানে তেওঁৰ ওচৰতে পৰি থকা, আৰু তেওঁ নাজানে যে তেওঁৰ সন্তান 2 গৰাকী জীৱিত আছে নাই, আৰু 2 গৰাকী সন্তান মৃত হিচাপে ওলালে। আপোনালোকে মা হিচাপে বা বাবা হিচাপে আমি যদি অলপ চিন্তা কৰোঁ, কেনেকৈ ভয়াৱহ পৰিস্থিতি সেইটো সময়ত হ'ব। কেইদিন আগতে আমাৰ ইয়াতো ভূমিকম্প, ৰাতি মই যেতিয়া গীৰ্জাৰ পৰা আহিলোঁ, আমাৰ মিটিং আছিলে, মই ভাত খাই থকাৰ সময়তে মই ভাত খাই আছোঁ, মোৰ মিছেছে মোৰ ওচৰত বহি আছে, আৰু ভূমিকম্প আহিলে মোৰ মিছেছে মানে থিয় হৈ লৰ মাৰিলে আমাৰ ৰুমত আমাৰ ল'ৰা ছোৱালীক ল'বলৈ, আৰু মই দৰ্জা খুলিছোঁ যাতে কিবা এটা হ'লে আমি দৌৰ মাৰি ওলাম। তো এনেকুৱা পৰিস্থিতিত মই নিজৰ পৰিয়ালকে মই চিন্তা কৰোঁ, মোৰ চকুৰ ওচৰত যদি মোৰ 2টা ল'ৰা বা ছোৱালী যদি তেনেকুৱা অৱস্থাত হ'ব, মই জানো জীয়াই থাকিব পাৰিম? আমি জানো জীয়াই থাকিব পাৰিম? বহুত মানুহে প্ৰশ্ন কৰে যে ঈশ্বৰ ক'ত? আজি বহুতো ভাই ভনীৰ মনত, তাতো বহুত খ্ৰীষ্টিয়ান মানুহ আছে, ঈশ্বৰ ক'ত গ'ল বুলি তেওঁলোকে চিন্তা কৰিব পাৰে। কেইবাদিন আগত এটা ডিবেট শ্ব' আমি চাই আছিলোঁ, এজন হিন্দু পণ্ডিতে এজন ৰোমান কেথলিক ফাদাৰক মাতি পেলাই তেওঁ ডিবেট কৰি আছিলে, আৰু তেওঁ সুধি আছিলে যে আপুনি বিশ্বাস কৰেনে ঈশ্বৰ সকলো সময়ত সকলো ঠাইত থাকিব পাৰে নে নোৱাৰে? আমাৰ ঈশ্বৰ জিহুৱা সকলো সময়ত, আমি ইয়াতো আছে, দুৱাংবাৰীতো আছে, আমাৰ পৰিয়াল য'ত য'ত আছে তাতো আছে, ঈশ্বৰ সকলো সময়ত সকলো জেগাত থাকিব পাৰে নে নোৱাৰে বুলি যেতিয়া সেই ফাদাৰজনক
সেই পুৰোহিতজনে যেতিয়া সুধিলে তেওঁ ক'লে অঁ আমি বিশ্বাস কৰোঁ যে আমাৰ ঈশ্বৰ যোৱা সকলো সময়ত সকলো জেগাত থাকে। তেতিয়া সেই পুৰোহিতজনে আকৌ পুনৰাই তেওঁক প্ৰশ্ন কৰিলে যে যদি থাকে তেতিয়াহ'লে কোনোবা এটা মহিলা বা কোনোবা এটা সৰু ছোৱালী যেতিয়া তেওঁলোকক বধ কৰে, যেতিয়া তেওঁলোকক ৰেপ কৰা হয়, তেতিয়া ঈশ্বৰ ক'ত থাকে? ঈশ্বৰ কিয় তেওঁলোকক ৰেস্কিউ নকৰে, কিয় নবচায়? আৰু সেই সময়ত ফাদাৰজনে কি ক'ম কি নক'ম বুলি য'তৰ কথাবিলাক ক'লে, মই আজি সেই একেই প্ৰশ্ন বা আজি ভেনেজুৱেলাৰ মানুহে একেই প্ৰশ্ন, ঈশ্বৰে আমাক কিয় আগজাননী নিদিলে বুলি ক'ব খুজিব পাৰে। আজি আমিও তেনেকৈ আমাৰ জীৱনত হ'লে আমি ক'ব খুজিব পাৰোঁ, কিন্তু ঈশ্বৰে আমাক আগতেই আগজাননী দিছে। কোনোবা মোক পঢ়ি সহায় কৰিব, মথি লিখা সুবাৰ্তা 24 অধ্যায় 6 আৰু 8 পদ, গীতমালা 46 1 আৰু 2 পদ। তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ কথা সম্ভাৱনাৰ বাতৰি শুনিবা, সাৱধান হোৱা, ব্যাকুল নহ'বা, কিয়নো ঈশ্বৰে এইদৰে খুটিব লাগে, কিন্তু তেতিয়াও সেই নহয়। জাতিৰ বিৰুদ্ধে জাতি, ৰাইজৰ বিৰুদ্ধে ৰাইজ, আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব। এই সকলো যাতনাৰ আৰম্ভৰ মাথোন। কেইবামাহ আগৰ পৰাই আমি শুনি আছোঁ যে এইটো দেশে সেইটো দেশৰ লগত, আমেৰিকা ইজৰাইলে ইৰাণৰ এগেইনষ্টত তেওঁলোকে যুদ্ধ কৰি আছে। বিভিন্ন দেশে সেই যুদ্ধত ইণ্টাৰেষ্ট দি আছে। দ্য ষ্টেট অফ হাৰ্মছৰ পৰা ভাৰতে তেল আনিব পৰা নাই। ভাৰতে LP গেছ ছাপ্লাই সকলো মানুহক সকলো সময়ত দিব পৰা নাই। মানে স্কেৰচিটি এতিয়া গোটেই মানে ভাৰতবৰ্ষত আছে। আপোনালোকে যদি সাধাৰণৰূপে মই ক'ব খুজিলে চিলিণ্ডাৰ এতিয়া পাবলগীয়া নাই, আৰু যদি আপোনালোকে ব্লেকত কিনিব গ'লে বহুত টকা, এতিয়া কোনো দিবও নোৱাৰে আৰু আমি কিনিবও নোৱাৰোঁ। আৰু এতিয়া চৰকাৰে এটা নতুন পলিচি আনিছে যে এটা ঘৰত এটাহে চিলিণ্ডাৰ থাকিব, মানে এটাই পাছবুক থাকিব, এজন মানুহৰ দুটা হ'ব নোৱাৰে বুলি তেওঁলোকে EKYC এতিয়া লাগু কৰি আছে। তো আমি এইবিলাক কথা, আৰু মথিয়ে লিখা সুবাৰ্তা 24 অধ্যায়ত তেওঁ ঈশ্বৰৰ বাইকত আমি কি পাওঁ যে ঠায়ে ঠায়ে কি হ'ব? যুদ্ধ হ'ব। আপোনালোকে যুদ্ধৰ কথা শুনিব, ঠায়ে ঠায়ে ভূমিকম্প হ'ব। আৰু যোৱা 24 তাৰিখে কমচে কম 7টামান কাণ্ট্ৰিত ভূমিকম্প হৈ গ'ল। যোৱা নিশা দিল্লীৰ পৰা জম্মু কাশ্মীৰলৈকে ভূমিকম্প হৈছে 5.6, মই যদি ভুল কোৱা নাই, 5.6 তীব্ৰগতিৰ ভূমিকম্প হৈছে। আৰু যিটো ইপিক চেণ্টাৰ আছিলে আফগানিস্তানত। আমি বিভিন্ন ঠাইত ভূমিকম্প দেখা যাব। আৰু বাইবেলত কি কৈছে? এইটো এটা আগজাননী, মানে দ্য লেবাৰ পেইন। যেতিয়া এজন মাতৃয়ে সন্তানক জন্ম দিয়ে, তেওঁ কেনেকৈ গম পাব যে মই এটা প্ৰসৱ কৰাৰ সময় হ'ব? আমাৰ মাতৃবিলাকে গম পাব যে যেতিয়া এজন মাতৃয়ে সন্তান জন্ম দিব সময় হৈ যায়, তেতিয়া তেওঁৰ গৰ্ভৰ যি বেদনা থাকে, সেই বেদনা বহুত বেছি হয়। আৰু তেতিয়া যিবিলাক লোক আছে গাঁৱৰ বুঢ়া বৃদ্ধ লোক, তেওঁলোকে অনুভৱ কৰিব পাৰে। আৰু এজন মাও গম পায় যে মই আৰু অলপ সময়ৰ পিছত সন্তান জন্ম দিম। আৰু ঈশ্বৰে সেই একেই চিম্বলক আজি বুজাব খুজিছে। আজি পৃথিৱী যেতিয়া এইবিলাক ঘটিব, তেতিয়া মোৰ আগমন নিচেই ওচৰ আছে বুলি, নিচেই ওচৰ আছে। আৰু সেইটোৰ সময়ৰ কাৰণে আমি নিজে যুগত থকা উচিত। যীশুখ্ৰীষ্টই আমাক আগতে ৱাৰ্ণিং দিছে। এইবিলাক যেতিয়া ঘটনা ঘটিব, আমি জানিব লাগিব যে যীশুখ্ৰীষ্ট আমাক ল'বলৈ, এই পৃথিৱীক বিচাৰ কৰিবৰ কাৰণে তেওঁ পুনৰ আহি আছে। মই অলপ আগতে আপোনালোকক ক'লোঁ, হোৱাট ইজ দ্য ৰিং অফ ফায়াৰ এণ্ড হাউ ডু আৰ্থকুৱেক হেপেন্স। মই যেতিয়া সৰু আছিলোঁ, বহুতে বেলেগ বেলেগ কথা কয়। ভূমিকম্প কেনেকুৱা হয় বুলি ক'লে কিবা কিবি ৰকমৰ কথা কৈ আমাক বুজনি দিয়ে। কিন্তু মই যদি আজি আপোনালোকক সাধাৰণ ৰূপে যদি ক'ব ইচ্ছা কৰোঁ, তেতিয়াহ'লে আমাৰ পৃথিৱীৰ তলত কেইবাখনো টেকটনিক প্লেটছ আছে। মানে প্লেটৰ নিচিনা আমাৰ ভিতৰত মানে কেইবাখনো আছে প্লেট। আৰু সেই প্লেট যেতিয়া হয়তো এনেকৈ জইন লাগি যায়, এই জইন লাগাৰ যিটো এটা প্ৰেছাৰ ক্ৰিয়েট হয়, সেই প্ৰেছাৰটো যেতিয়া ৰিলিজ হৈ যায়, এৰি দিয়ে, সেই এৰাৰটোহে হ'ল ভূমিকম্প। আৰু আমি ভেনেজুৱেলাত দেখা পালোঁ যে তেওঁলোক সেই এৰিয়াটোত ৰিং অফ ফায়াৰ যিটো এনেকৈ আছে, সেই গোটেই সাগৰৰ ছাইডে ছাইডে তাত ভলকেনো আছে, মানে
অগ্নিগিৰিৰ বহুতখিনি আছে আৰু তাতে আহি এই 2টামান প্লেট মানে তাতে আহি এনেকৈ এনেকৈ লাগি থাকে। কিছুমান সময়ত এনেকুৱা হৈ যায় যে প্লেটবিলাক আহি এনেকুৱা জইন লাগি যায় আৰু কিছুমান সময়ত প্লেটবিলাক এনেকৈ আহি এনেকৈ উঠি যায়, কিছুমান সময়ত প্লেটবিলাক আহি এনেকৈ সোমাই যায় আৰু কিছুমান এনেকৈ লাগি এনেকৈ গুচি যায়। তো এনেকুৱা যেতিয়া হয় তেতিয়া তাত এটা কম্পন আৰম্ভ হয়, প্ৰেছাৰ এটা ক্ৰিয়েট হয় আৰু সেই প্ৰেছাৰৰ যোগেদিহে ভূমিকম্প হয়। ঈশ্বৰে আমাক সতৰ্কবাণী অলৰেডি আগতে দি দিছে যে আমি যে প্ৰভু যীশুখ্ৰীষ্ট যে আমাক ল'বৰ কাৰণে, আমাক বিচাৰ কৰিবৰ কাৰণে তেওঁ আহি আছে, এই সতৰ্কবাণী ঈশ্বৰে আমাক দিছে আৰু এই সকলো কথা আমি সোঁৱৰণ কৰি ঈশ্বৰৰ বিশ্বাসী হৈ জীৱন যাপন কৰিব লাগে। আজি এই গোটেই ঘটনা আমি ছ'চিয়েল মিডিয়াত দেখি, টিভিত দেখি বা নিজেই শুনা পাই, কেতিয়াবা আমাৰ নিজৰ মাজতে ভূমিকম্প হয়, কেতিয়াবা কেইদিন আগতে আমাৰ অৰুণাচলত নোহোৱাৰ দৰে এটা ঘটনা হৈ গ'ল। নেপকো যি কলনী আছিলে সেই ৱাইপ আউট হৈ গ'ল, প্ৰায় 30টামান ঘৰ ধুই দিলে কৃত্ৰিম বানপানীয়ে, মানে যিটো পানীক ধৰি ৰখা হৈছিল। আৰু প্ৰায় মই জানা হিচাপে প্ৰায় 5জনমান মিচিং আছিলে, এটা ডেড বডি তেওঁলোকে ৰিকভাৰ কৰিলে আৰু বহুতৰে ঘৰ তেওঁলোকে হেৰালে। এতিয়া আপোনালোকৰ ঘৰক যদি বা মোৰ ঘৰক যদি মই সেইদিনা সেই ঘটনাটো চাই আমি কৈছিলোঁ আমাৰ ঘৰ পথাৰৰ মাজত আছে আৰু এদিন এজন মানুহ আহি ক'লে যে অৰুণাচলত যদি পানী এৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ঘৰৰ ওপৰেদি পানী পাৰ হ'ব। তেতিয়া মোৰ ৱাইফক মই কৈছিলোঁ যে যদি তেনেকুৱা হয় তহঁতে গাড়ী ল'বি আৰু চিধা বাগান গুচি যাবি, কাৰণ আমাৰ বাগান বহুত ওপৰত আৰু মই ইহঁলে ইয়াত থাকিম, মোৰ ঘৰক মই মিছ নকৰিম। সেইটো টাইমত কি হ'ব আমি নাজানো। এজন মহিলাই তেওঁ ভিডিঅ' বনাইছিলে যে মই কেৱল কেইটামান ডকুমেণ্টছহে মই ওলাব পাৰিলোঁ, মোৰ গোটেই প্ৰপাৰ্টিয়ে পানীয়ে লৈ গ'ল। আৰু পানী লৈ যোৱাৰ পিছত যিবিলাক ভিডিঅ' বনাইছে আপোনালোকে চাব পাৰিব, গছৰ কুন্দা এটা গাড়ীক আহি মাৰিছে আৰু টিং, তাতে যদি কোনোবা মানুহ যদি উঠি আহিব ই এনেই মৰি যাব। আজি যদি আমাৰ জীৱনত তেনেকুৱা হ'লে আমি কি ধৰণৰ খ্ৰীষ্টিয়ান বিশ্বাসী হৈ থাকিম? আমি ঈশ্বৰক প্ৰশ্ন কৰিমনে, প্ৰভু আপুনি আমাক কিয় এনেকুৱা কৰিলে? এই সকলো ঘটনাই আমাক ৰিমাইণ্ড কৰে, আমাক সোঁৱৰাই দিয়ে যে যীশুখ্ৰীষ্টৰ যে দ্বিতীয় আগমন বহুত নিচেই ওচৰ আছে। আৰু আমি যিহেতুকে আমি খ্ৰীষ্টিয়ান, আমি কেনেধৰণৰ খ্ৰীষ্টিয়ান জীৱন যাপন কৰি আছোঁ যদি আমি পঢ়োঁ জাকোব 4:4 আমাক সোঁৱৰণ কৰাই দিয়ে। জাকোব 4:14 কালিলৈ কি ঘটিব তাক তোমালোকে নাজানা, তোমালোকৰ জীৱননো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ তোমালোকৰ সেই ভাৱস্বৰূপ। এই বাক্য পঢ়া আৰু শুনাৰ যোগেদি ঈশ্বৰে আমাক আশীৰ্বাদ কৰে। আমি অহাকালি কি হ'ব আমি কোনেও নাজানো। যদি মই উদাহৰণস্বৰূপে লওঁ, আমাৰ ডিকনৰে যদি আমি কথা কওঁ, উদাহৰণ চাওঁ, তেওঁ যদি গম পালে হয় তেওঁ গছত নুঠিলে হয়, বা মই যদি গম পালোঁ হয় যে মই আজি চাৰিদুৱাৰ অহাৰ সময়ত মোৰ গোটেই পৰিয়াল এক্সিডেণ্ট হৈ শেষ হৈ যাব, মই আহিম নেকি? মই যদি আগৰে পৰা গম পাম, বা আমি গম পাই আছোঁ ইয়াত আমি আছোঁ আৰু কোনোবা এজন মানুহ বা কোনোবা দল সংগঠন আহি আমাক বধ কৰি দিব, আমি ইয়াত আহিম জানো? আমি নাহোঁ, কেতিয়াও জমা নহওঁ, কেতিয়াও তেনেকুৱা কামত আমি আগবাঢ়ি নাযাওঁ। কিন্তু আমি কোনো অহাকালি কি হ'ব আমি তাৰ কথা চিয়'ৰ নহয়। আমি হ'ব পাৰে আপোনালোকে আজি মোৰ পৰা ইয়াত ঈশ্বৰৰ বাক্য শুনিছে, কিন্তু ইয়াৰ পৰা ওলাই যাওঁতে হয়তো কালি আপোনালোকে নিউজ পাব যে ছাৰ আৰু নাই। উই আৰ নট চাৰ্টেইন। সেইকাৰণে ঈশ্বৰৰ বাক্যই আমাক পুনৰাই সোঁৱৰাইছে। প্ৰথম থেছালনিকিয়া 5:2 কোনোবা পাঠ, কিয়নো ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ প্ৰভুৰ দিন আহিব, ইয়াক তোমালোকে নিশ্চয়কৈ জানা। হয়, আমি এই বাক্য পঢ়াৰ শুনাৰ যোগেদি ঈশ্বৰে আশীৰ্বাদ দান কৰক। আমি শুনিছোঁ ঈশ্বৰ কেনেকৈ আহিব, চোৰৰ নিচিনা। আৰু চোৰ কেতিয়াও কৈ নাহে যে মই আপোনালোকৰ ঘৰত অমুক তাৰিখে ইমান টাইমত আহিম, তেতিয়াহ'লে তেওঁ চোৰ নহয়, তেওঁ ডকাইতে হ'ব। মানে বহুত দমত মানে তেওঁ আহি চোৰৰ কেৰেক্টাৰলৈ ঈশ্বৰে তেওঁৰ নিজৰ আগমনক দেখুৱাইছে যে চোৰ যেতিয়া আহিব তেওঁ চুপচাপ আহিব আৰু পিছপিনৰ পৰা আহিব আৰু আমাক সতৰ্ক হৈ থাকিবৰ কাৰণে কৈছে। কাৰণ
কোন দিনা কোন মুহূৰ্তে যীশুখ্ৰীষ্ট আমাক ল'ব আহিব আমি কোনেও নাজানো। ৰোমিয়া 8 অধ্যায় যদি 23 পদত পঢ়ি, মই পঢ়িব নকওঁ, তাতে আমাক আগজাননী দিছে যে মাতৃয়ে যেনেকৈ গৰ্ভবেদনা মানে আৰম্ভ হয় আৰু তেওঁ যেনেকৈ গম পায়, আজি লোকবিলাকেও তেনেধৰণৰ গম পাব লাগে বুলি ৰোমিয়া 8 অধ্যায় 22 পদত কয়। মই পঢ়িব নকওঁ, আপোনালোকে ঘৰত পঢ়ি ল'ব। আৰু এইবিলাক হ'ল এটা চিম্বল, যি চিম্বল আমাক সোঁৱৰাই দিয়ে যে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট আমাক ল'বৰ কাৰণে পুনৰাই আহি আছে। আৰু আজি যদি আমি চাওঁ এনে এটা পৰিস্থিতিত আজি আমাৰ মণ্ডলীৰ কৰ্তব্য কি? আৱাৰ ৰেছপনচিবিলিটি ৱেন ডিজাষ্টাৰ হেপেন্স। আজি যদি অৰুণাচলতে হওক বা আজি অসমতে যিকোনো ঠাইত যদি ভূমিকম্প হয় আৰু এনেকৈ এটা প্ৰাকৃতিক দুৰ্যোগ হয়, আজি মণ্ডলী হিচাপে বা প্ৰভুক জনা হিচাপে আজি আপোনাৰ আৰু মোৰ কৰ্তব্যনো কি? আজি আমি কিমানে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। যেতিয়া ভেনিজুৱেলাত যেতিয়া এই ধৰণৰ বেয়া ঘটনা ঘটিলে, মানে ভাবিব নোৱাৰা ঘটনা যেতিয়া ঘটিলে, তেতিয়া বহুত দেশে তেওঁলোকে আহি তেওঁলোকক সহায় কৰিলে। আজি আমি হয়তো ভেনিজুৱেলা যাব নোৱাৰোঁ, কিন্তু প্ৰাৰ্থনা সহকাৰে তেওঁলোকৰ কাৰণে আমি ঈশ্বৰৰ পৰা সহায় বিচাৰিব পাৰোঁ। আজি হয়তো আমি অৰুণাচলত গৈ সেই মানে পৰিয়ালবিলাকক আমি সহায় কৰিব নোৱাৰোঁ, কিন্তু আমি প্ৰাৰ্থনাত তেওঁলোকক সোঁৱৰণ কৰিব পাৰোঁ। আমি অসমত যদি আছোঁ আৰু তেনেধৰণৰ যদি দুৰ্যোগ হৈছে, তেতিয়াহ'লে আমি আমাৰ পৰিয়াল হিচাপে, আমাৰ মণ্ডলী হিচাপে আমি আগবাঢ়ি তেওঁলোকক সহায় কৰিবৰ কাৰণে আগবাঢ়িব লাগে। আমাৰ ওচৰত যদি আমাৰ পৰিয়ালত আমি খ্ৰীষ্টিয়ান বুলি ক'লে খালি ছানডে খ্ৰীষ্টিয়ান হোৱাটো উচিত নহয়। আমি বহুতে আছোঁ যে মানডে টু ছেটাৰডে, মানে সোমবাৰৰ পৰা শনিবাৰলৈকে আমি একদম নৰ্মেল সাংসাৰিক জীৱন যাপন কৰোঁ, আৰু ৰবিবাৰে আমি ভাল কাপোৰ চোলা পিন্ধি বাইবেল আৰু ধৰ্মগীত লৈ আমি নিজকে খ্ৰীষ্টিয়ান বুলি আখ্যা দিওঁ। আমি তেনেধৰণৰ খ্ৰীষ্টিয়ান নেকি? এটা টাইম আহিব, যি টাইমত ঈশ্বৰে আমাক ল'ব আহিব, প্ৰভু যীশুখ্ৰীষ্ট আমাক ল'ব আহিব। আমি সকলোৱে জানো যে এদিন বিচাৰ হ'ব, আৰু সেই বিচাৰৰ সময়ত আমাক সুধিব যে আমি কি ধৰণে জীৱন যাপন কৰিলোঁ। আৰু তাৰ কাৰণে আমি জগৰীয়া হ'ম। আমি যদি কওঁ, প্ৰভু মই ভালকৈ দশম ভাগ দিছিলোঁ, প্ৰভু মই প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু মই গীৰ্জা গৈছিলোঁ, মই আপোনাৰ নামত ভূতবিলাকক খেদাইছিলোঁ, তেতিয়া বাইবেলে কি কৈছে? প্ৰভু যীশুখ্ৰীষ্ট কি ক'ব? মই তোমাক চিনি নাপাওঁ। আই ডোণ্ট ন' হু ইউ আৰ। মই তোমাক চিনি নাপাওঁ, মোৰ পৰা দূৰ হৈ যোৱা। নে আমি ইচ্ছা কৰিম সেইদিনা প্ৰভু যীশুখ্ৰীষ্টই আমাক কওক যে সাব্বাইছ উত্তম বিশ্বাসী দাস। আজি আমাৰ মণ্ডলী হিচাপে যদি আমি চিন্তা কৰোঁ, এজ এ খ্ৰীষ্টিয়ান পৰিয়াল হিচাপে যদি চিন্তা কৰোঁ, আমি কি ধৰণে এই সময়ত নিজকে প্ৰস্তুত কৰিব লাগে, আমি মণ্ডলী হিচাপে নিজকে কি ধৰণে প্ৰস্তুত কৰিব লাগে, আমি পৰিয়াল হিচাপে নিজকে কি ধৰণে প্ৰস্তুত কৰিব লাগে, আমি এই সকলো চিম্বলবিলাক, চাইন্স এণ্ড চিমটমছ আমি দেখা পাই আছোঁ যে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট আমাক ল'বৰ কাৰণে পুনৰাই আহি আছে। তেওঁ বাট নিৰ্মাণ কৰি আছে, যাত্ৰা কৰি আছে, তেওঁ ৰাস্তা ঠিক কৰি আছে, আৰু খন্তেক সময়ৰ পিছত তেওঁ আমাৰ মাজত আহিব। আমি কি ধৰণে নিজকে প্ৰস্তুত কৰিছোঁ? আজি যদি প্ৰভু যীশুখ্ৰীষ্ট আমাক ল'ব আহে, আৰ উই ৰেডি? আমি ৰেডি আছোঁনে? নে প্ৰভু কম, প্ৰভু আপুনি আৰু অলপ সময় দিয়ক, মোক আৰু 1 ঘণ্টা দিয়ক, মোক আৰু 2 ঘণ্টা দিয়ক, বা মোক 2 দিন দিয়ক, আমি কমনে? নে প্ৰভু যেতিয়া ল'ব আহিব আমি কম, প্ৰভু মই ৰেডি আছোঁ, আপুনি মোক লওক। আজিৰ এই মুহূৰ্তত আজি আমি সকলোৰ কাৰণে, মই কেৱল আপোনালোকৰ মণ্ডলী বা খণ্ডৰ কথা মই কোৱা নাই, আজি শোণিতপুৰ সভা আৰু গোটেই ৱৰ্ল্ডত থকা মণ্ডলীবিলাকৰ কাৰণে মই ক'ব ইচ্ছা কৰিছোঁ, আজি আমাৰ সকলোৰে এটা সঠিক সিদ্ধান্ত ল'ব লাগে যে ঈশ্বৰে আমাক কি উদ্দেশ্যৰ কাৰণে পৃথিৱীত আনিলে, আৰু আমি সেই উদ্দেশ্য সম্পূৰ্ণ কৰি ৰেডি হৈ আছোঁনে নাই। নে আমি সেই বুদ্ধিমান আৰু অবুদ্ধিয়ক মহিলাবিলাকৰ নিচিনা হৈ আছোঁ যে আমাৰ চাকিত আজি তেল নাই, আমি তেলৰ কাৰণে অপেক্ষা কৰিছোঁ নেকি? নে আমি প্ৰভু যীশুখ্ৰীষ্টক ক'ব পাৰিম শেষৰ সময়ত, প্ৰভু আপুনি মোক যি উদ্দেশ্যৰ কাৰণে এই মণ্ডলীত দিলে, মোক যি পৰিয়ালত দিলে, মই মোৰ কাম,
মোৰ টাস্ক মই কমপ্লিট কৰিলোঁ আৰু এই সময়ত মই আপোনাৰ ওচৰত আহিবৰ কাৰণে প্ৰস্তুত আছোঁ। যেনেকৈ যীহুছোৱাই কৈছিলে, মই আৰু মোৰ পৰিয়াল হ'লে যীহুৱাৰ আৰাধনা কৰিম। আজি আপুনি আৰু মই, আজি আপুনি আৰু মই এই কথা ক'ব পাৰিছোঁ না? আজি আমাৰ মণ্ডলীয়ে এই কথা ক'ব পাৰিছে নাই? নে আমি কম্পিটিশ্যনত আছোঁ যে আমাৰ গীৰ্জা এনেকুৱা হ'ব লাগে, আমাৰ কাৰ্যকাৰী এনেকুৱা হ'ব লাগে, না মোৰ গীৰ্জাঘৰত মানুহ আহিলে ৰোগ সুস্থ হৈ আছে, না মোৰ পালক বহুত বেলেগ পালকতকৈ চবতছে ভাল, আমি এনেকুৱা কম্পিটিশ্যন কৰিছোঁ? নে শোণিতপুৰ সভা ক'ব ইচ্ছা কৰিছে যে শোণিতপুৰ সভাত যিবিলাকে থাকিব তেওঁলোকে স্বৰ্গৰাজ্যৰ ভাগী হ'ব? আৰ উই কম্পিটিং ওৱান আনাদাৰ? আমি ইজনে সিজনে কম্পিটিশ্যন কৰি আছোঁ নেকি? নে আমি নিজকে ঈশ্বৰৰ পবিত্ৰ চৰণতলত আনি ক'ব ইচ্ছা কৰিছোঁ, প্ৰভু এই সকলো চিন আমি দেখা পাইছোঁ আৰু ইয়াৰ কাৰণে আমি ৰেডি আছোঁ? আৰু যদি ৰেডি নাই, আজি এই মুহূৰ্ত, আজি এই সময় হয় যে আমি নিজকে প্ৰস্তুত কৰি প্ৰভুৰ আগত আগবাঢ়িব লাগে। আৰু বাইবেলত চবতকৈ ডাঙৰ এটা আজ্ঞা ঈশ্বৰে আমাক দিছে, সেইটো লিখা হ'ব কিমান? মেথিউ চেপ্টাৰ 28ত কি লিখা আছে? আমাক কৈছে যে তোমালোকে যোৱা আৰু কি কৰা? সমুদায় জাতিৰ আগত প্ৰচাৰ কৰা। আজি এইটো পচিবল নহয় যে আপোনালোকে গৈ যীশুখ্ৰীষ্টৰ কথা ইয়াৰ পৰা গৈ লখিমপুৰ বা ধেমাজিত বা আৰু বেলেগ জেগাত প্ৰচাৰ কৰিবৰ কাৰণে। আজি আমাৰ কৰ্তব্য হয় যে আমি আমাৰ নিজৰ ওচৰ চুবুৰীয়া, নিজৰ বন্ধু বান্ধৱ, নিজৰ পঢ়ি থকা লোকক আমি সুবাৰ্তা দিয়াটো আমাৰ কৰ্মই আমাৰ টেষ্টিমনি হওক। আমাৰ কৰ্মই আমাৰ টেষ্টিমনি হওক। মোৰ বাবা এদিন তেওঁ মানে প্ৰায় 70 ইয়াৰ্ছ হৈ গৈছে আৰু আমি কেতিয়াবা কেতিয়াবা অলপ ইৰিটেট হওঁ। আজিকালি আমাৰ বাবা অলপ বেছি মোবাইল চায় আৰু মোবাইল মানে জাহা তাহা নাচায়। তেওঁ সেই গোটেইখিনি টেষ্টিমনিয়ে চাই থাকিব। আৰু এনেকুৱা সময়ত মই ঘৰত থাকোঁতে তেওঁ এটা টেষ্টিমনি শুনি আছিলে আৰু পিছত ময়ো বহিলোঁ সেই টেষ্টিমনি শুনিবৰ কাৰণে। এজন ভনী, তেওঁ নৰ্থ ইণ্ডিয়াৰ হয়, মই একজেক্টলি তেওঁৰ নাম চাম নাজানো, তেওঁৰ টেষ্টিমনি শুনিলোঁ মই। আৰু তেওঁ মানে বামুণ পৰিয়ালৰ হয় আৰু তেওঁ আগতে তেওঁলোকৰ ধৰ্মীয় যিবিলাক গ্ৰন্থ আছে, পবিত্ৰ গ্ৰন্থ, তেওঁ বহুত পাঠ কৰিছিলে। সংস্কৃততো কৰে, হিন্দীতো তেওঁ পঢ়ে আৰু অধ্যয়ন কৰে। আৰু এদিন এনেকুৱা হ'ল, অধ্যয়ন কৰোঁতে কৰোঁতে বহুত ভাগৰ লাগিলে আৰু তেওঁ টেৰেছত গ'ল। মানে যিবিলাকৰ ছট ঘৰ থাকে, তেওঁ টেৰেছত গৈ পেলাই ইভিনিং ৱাক কৰিলে, আপ এণ্ড ডাউন, মানে তেওঁ খোজকাঢ়িলে। আৰু খোজকাঢ়াৰ সময়ত কি হ'ল, তেওঁ হঠাৎ আকাশলৈ চালে। তো আকাশক চাই তেওঁ অনুভৱ কৰিলে যে কিবা এটা কিতাপ, মানে কলা ৰঙৰ কভাৰ, আৰু সেই কিতাপ মানে মেল খোৱা আছে। আৰু তেওঁ 1 ছেকেণ্ডৰ কাৰণে চালে আৰু ক'লে, মই ইমানেই কিতাপ পঢ়া হৈ গৈছোঁ যে মই এতিয়া যোনপিনে চাওঁ মানে কিতাপে দেখা পাওঁ। তেওঁ এনেকুৱা কৰি এনেকুৱা হ'ব নোৱাৰে বুলি তেওঁ আকৌ মুখ ঘূৰাই তেওঁ আৰু খোজকাঢ়িলে। কিন্তু অন্তৰত তেওঁৰ মানে ব্যাকুলতা বেছি বাঢ়িলে আৰু ক'লে যে মই যদি এতিয়া ঘূৰি চাওঁ আৰু সেই কিতাপ যদি তাতে থাকিব, তেতিয়াহ'লে মই সেই কিতাপক সুধিম যে তুমি কি ক'ব ইচ্ছা কৰিছা। আৰু তেওঁ এনেকৈ ঘূৰি যেতিয়া চালে, সেই কিতাপ, যি কিতাপ মানে এনেকুৱা মেল খাই আছিলে, সেই কিতাপ এনেকুৱা বন্ধ হৈ এনেকৈ থিয় হৈ গ'ল। আৰু তেওঁ কভাৰ পেজত দেখা পালে তাতে হিন্দী আখৰত লিখা আছিলে পবিত্ৰ বাইবেল বুলি। আৰু তেওঁ অলপ সময়ৰ কাৰণে তেওঁ চিন্তা কৰিলে, যি বস্তুক মই ইমান ঘিণ কৰোঁ, যি বস্তুক মই কেতিয়াও শুনা নাই, পঢ়া নাই, খালি মই জানো যে ইয়াত যীশুৰ কথা আছে বুলি, ইমানটোহে জানো, এই কিতাপ মোক আজি কিয় দেখা দিছে বুলি তেওঁ সেই তাৰ পৰা বেলেগ এজন বান্ধৱীক ফোন কৰিলে আৰু তেওঁ এইবিলাক কথা পাহৰি গ'ল। কিন্তু বহুত মই শ্বৰ্টলি ক'ব ইচ্ছা কৰিছোঁ, কেইবাদিন পিছত তেওঁৰ জীৱনত ব্যাকুলতা বাঢ়ি গ'ল আৰু তেওঁ গৈ পেলাই এটা খ্ৰীষ্টিয়ান লিটাৰেচাৰ চেণ্টাৰৰ পৰা বাইবেল কিনি আনিলে। আৰু তাত কিনো লিখা আছে, মই এইটো নপঢ়িলে মোৰ জীৱনত শান্তি নালাগিব বুলি তেওঁ সেই কিতাপ আনি তেওঁ পঢ়িলে। আৰু পঢ়াৰ 2 দিনৰ পিছতে তেওঁ প্ৰভু যীশুখ্ৰীষ্টক নিজৰ উদ্ধাৰকৰ্তাৰ মুক্তিদাতা হিচাপে গ্ৰহণ কৰিলে। আজি মই আপোনালোকক ক'ব ইচ্ছা কৰিছোঁ, কোন ব্যক্তি তেওঁ গৈছিল প্ৰচাৰ কৰিবৰ কাৰণে? কোনে তেওঁক সুবাৰ্তা দিছিল? কোনেও দিয়া নাই। মোৰ আণ্ডাৰষ্টেণ্ডিঙত তেওঁক কোনো ব্যক্তিয়ে গৈ সুবাৰ্তা দিয়া নাই। ঈশ্বৰে তেওঁক ইচ্ছা কৰিছিল তেওঁ তেনেধৰণেই আহিব লাগে। আজি ঈশ্বৰে যদি ইচ্ছা কৰে গোটেই পৃথিৱীক তেওঁৰ ওচৰলৈ আনিব পাৰে, কিন্তু ঈশ্বৰে বিভিন্ন মানুহক বিভিন্ন ধৰণৰ বিভিন্ন মেথডত তেওঁলোকক আনিব ইচ্ছা কৰিছে। যেনেকৈ মেথছৰ ফৰ্মুলা, মেথছ যেতিয়া আমি অংক কৰোঁ, কেইবাটা ফৰ্মুলাত আপোনালোকে মানে
এলজেব্ৰাৰ যি অংক থাকে সেই অংকৰ কেইবাটা মেথডত আপোনালোকে ফলাফল একে ওলাব পাৰে। ঠিক একেধৰণে প্ৰভু যীশু খ্ৰীষ্টও বিভিন্ন মেথডত মানুহ আজি তেওঁৰ ওচৰলৈ আনি আছে। ইমানেই আমি ক'ব লাগে, প্ৰভু মই ৰেডি আছোঁ। মই আপোনালোকক কোৱা নাই যে বাইবেল লওক, ট্ৰেক লওক, ঘৰে ঘৰে যাওক, প্ৰচাৰ কৰক। মই ইমানেই ক'ব ইচ্ছা কৰিছোঁ, আপোনালোকে যদি ক'ব প্ৰভু মই ৰেডি আছোঁ, ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব। মহাত্মা গান্ধীয়ে এটা কথা কয় আৰু মই সদায় এই কথাটোক মই ফ'ল' কৰিবৰ কাৰণে ইচ্ছা কৰোঁ আৰু সদায় মই সেইটো কথা কওঁ যে মহাত্মা গান্ধীয়ে এটাই কথা কৈছিল, আৰু তেওঁ যেতিয়া বাইবেল পঢ়িছিল ছাউথ আফ্ৰিকাত, আৰু বাইবেল পঢ়াৰ সময়ৰ পিছত যেতিয়া তেওঁ এটা কিতাপ তেওঁ নিজে লিখিলে, দ্য চাৰ্মন অন দ্য মাউণ্ট বুলি, এই পৰ্বতত দিয়া উপদেশৰ ওপৰত তেওঁ কিতাপ লিখিলে। আৰু তেওঁ লাষ্টত সাৰাংশত এইটোৱে কৰিলে যে লিখিলে যে আজি খ্ৰীষ্টিয়ানবিলাকে সুবাৰ্তা প্ৰচাৰ কৰিব নালাগে। যদিহে খ্ৰীষ্টিয়ানবিলাকে খ্ৰীষ্টৰ হিচাপে জীৱন যাপন কৰে, তেতিয়াহ'লে মানুহে অট'মেটিক প্ৰভু যীশু খ্ৰীষ্টৰ তাত আহিব। আজি সেই মহাত্মা গান্ধীৰে প্ৰশ্ন মই আপোনালোকক আৰু মোৰ নিজৰ জীৱনকো মই সোধোঁ, আমি প্ৰভু যীশু খ্ৰীষ্টৰ হিচাপে জীৱন যাপন কৰিছোঁনে? যদি কৰিছোঁ তেতিয়াহ'লে মানুহে আমাক চাই আহিব লাগে, আৰু যদি কৰা নাই, ইট ইজ দ্য ৰাইট টাইম আমি নিজে ডিচাইড কৰোঁ। প্ৰভু আমাক ছিগনেল দি আছে যে মই আহি আছোঁ, আৰু ইয়াৰ পিছত ইট উইল বি টু লেট। আহি যদি আমি নিজকে ঠিক কৰিব নোৱাৰোঁ, প্ৰভুৰ চৰণত আহি পেলাই যদি আমি নিজকে সমৰ্পণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বহুত দেৰি হ'ব, আৰু তেতিয়া প্ৰভু যীশু খ্ৰীষ্ট ক'ব যে মই তোমাক চিনি নাপাওঁ। আজি আমি কোনটো হ'ম, যে চাবাই চুতম বিশ্বাসী দাস, নে মই তোমাক চিনি নাপাওঁ? আজি আমি নিজে এই বিষয়ৰ ওপৰত নিৰ্ণয় কৰিম। ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ আৰু অনুগ্ৰহ দান কৰক। মই ছুটিকে প্ৰাৰ্থনা কৰিম।